আমাৰ গাঁওখনৰ নাম দেৱাহাটী ফাটিপাৰা, পাৰ্ট 1 বুলি কয়। গৰু ছাগল পুহি আমি জীৱন নিৰ্বাহ কৰোঁ, কিন্তু খেতিও তেনেকুৱা নাই। গৰুটো আৰু অবধ বস্তু না, একো নাজানে। এৰি দিয়া আছিল, কোনোবা দুষ্কৃতিকাৰীয়ে মানে কিবা বিষজাতীয় বস্তু, প্ৰয়োজনীয় বস্তু খুৱাই দিছে, যাৰ ফলত গৰু এটা আৰু ছাগলী 4টা মৰিছে ইতিমধ্যে, আৰু এটা মানে মৰা নাই, আৰু তাক মানে ট্ৰিটমেণ্ট চলি আছে। আৰু এইটো কোনোবা দুষ্কৃতিকাৰীয়ে মানে কিবা মিলাই দিছে, আৰু কিবা কল হওক বা কোনোবা কঁঠালৰ হেৰিত। গৰু ছাগলীটো খেতি তেনেকুৱা নাই। এতিয়া সেই বিধান পেলাইছে মানুহবিলাক, সেই বিধান আৰু বেলেগ কোনো খেতি নাই আৰু তেনেকুৱা। এতিয়া এইটো মানে এটা আমি ভাবোঁ যে এতিয়া কিবা এটা তদন্ত কৰিব লাগে আৰু যিহেতু অৱস্থা, যিহেতু সেইবিলাক অবধ বস্তু, একো নাজানে সিহঁতে। কিবা ক্ষতি কৰিছে সিহঁতক বান্ধি থওক, বা জাননী দিয়ক, মালিকক জনাওক যে আপোনাৰ গৰুটো এনেকুৱা কৰিছে, আজিৰ পৰা যাতে নকৰে। তেনেকুৱা কৰিলে আমি নিশ্চয় তাক কি কৰিলোহেঁতেন। গৰুটো মোৰ। আমাৰ গাঁওখনৰ নাম দেৱাহাটী ফাটিপাৰা, পাৰ্ট 1 বুলি কয়। গৰু ছাগল পুহি আমি জীৱন নিৰ্বাহ কৰোঁ, কিন্তু খেতিও তেনেকুৱা নাই। গৰুটো আৰু অবধ বস্তু না, একো নাজানে। এৰি দিয়া আছিল, কোনোবা দুষ্কৃতিকাৰীয়ে মানে কিবা বিষজাতীয় বস্তু, প্ৰয়োজনীয় বস্তু খুৱাই দিছে, যাৰ ফলত গৰু এটা আৰু ছাগলী 4টা মৰিছে ইতিমধ্যে, আৰু এটা মানে মৰা নাই, আৰু তাক মানে ট্ৰিটমেণ্ট চলি আছে। আৰু এইটো কোনোবা দুষ্কৃতিকাৰীয়ে মানে কিবা মিলাই দিছে, আৰু কিবা কল হওক বা কোনোবা কঁঠালৰ হেৰিত। গৰু ছাগলীটো খেতি তেনেকুৱা নাই। এতিয়া সেই বিধান পেলাইছে মানুহবিলাক, সেই বিধান আৰু বেলেগ কোনো খেতি নাই আৰু তেনেকুৱা। এতিয়া এইটো মানে এটা আমি ভাবোঁ যে এতিয়া কিবা এটা তদন্ত কৰিব লাগে আৰু যিহেতু অৱস্থা, যিহেতু সেইবিলাক অবধ বস্তু, একো নাজানে সিহঁতে। কিবা ক্ষতি কৰিছে সিহঁতক বান্ধি থওক, বা জাননী দিয়ক, মালিকক জনাওক যে আপোনাৰ গৰুটো এনেকুৱা কৰিছে, আজিৰ পৰা যাতে নকৰে। তেনেকুৱা কৰিলে আমি নিশ্চয় তাক কি কৰিলোহেঁতেন। গৰুটো মোৰ। আমাৰ গাঁওখনৰ নাম দেৱাহাটী ফাটিপাৰা, পাৰ্ট 1 বুলি কয়। গৰু ছাগল পুহি আমি জীৱন নিৰ্বাহ কৰোঁ, কিন্তু খেতিও তেনেকুৱা নাই। গৰুটো আৰু অবধ বস্তু না, একো নাজানে। এৰি দিয়া আছিল, কোনোবা দুষ্কৃতিকাৰীয়ে মানে কিবা বিষজাতীয় বস্তু, প্ৰয়োজনীয় বস্তু খুৱাই দিছে, যাৰ ফলত গৰু এটা আৰু ছাগলী 4টা মৰিছে ইতিমধ্যে, আৰু এটা মানে মৰা নাই, আৰু তাক মানে ট্ৰিটমেণ্ট চলি আছে। আৰু এইটো কোনোবা দুষ্কৃতিকাৰীয়ে মানে কিবা মিলাই দিছে, আৰু কিবা কল হওক বা কোনোবা কঁঠালৰ হেৰিত। গৰু ছাগলীটো খেতি তেনেকুৱা নাই। এতিয়া সেই বিধান পেলাইছে মানুহবিলাক, সেই বিধান আৰু বেলেগ কোনো খেতি নাই আৰু তেনেকুৱা। এতিয়া এইটো মানে এটা আমি ভাবোঁ যে এতিয়া কিবা এটা তদন্ত কৰিব লাগে আৰু যিহেতু অৱস্থা, যিহেতু সেইবিলাক অবধ বস্তু, একো নাজানে সিহঁতে। কিবা ক্ষতি কৰিছে সিহঁতক বান্ধি থওক, বা জাননী দিয়ক, মালিকক জনাওক যে আপোনাৰ গৰুটো এনেকুৱা কৰিছে, আজিৰ পৰা যাতে নকৰে। তেনেকুৱা কৰিলে আমি নিশ্চয় তাক কি কৰিলোহেঁতেন। গৰুটো মোৰ।